স্বাগতম আফটাৰনুন এক্সপ্ৰেছলৈ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী গোলাঘাটত জ্বলোৱা হ'ল বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় সামগ্ৰীসমূহ তাৰ পিছতে জ্বলালে আৰক্ষীয়ে কণ্টেক্ট পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিফুটো জ্বলোৱা হ'ব নিচাজাতীয় সামগ্ৰী ডিফুত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনহাতে কাইলৈ নগাঁও আৰু হোজাই জিলাত জ্বলোৱা হ'ব বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী বৰহমপুৰৰ ৰঙাজান খেলপথাৰ আৰু হোজাৰ শংকৰদেৱ নগৰত জ্বলোৱা হ'ব নিচাজাতীয় সামগ্ৰীসমূহ জনাইছো শেহতীয়া তথ্য এই মুহূৰ্তৰ খবৰ গোলাঘাটত জ্বলোৱা হৈছে ইতিমধ্যে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় সামগ্ৰীসমূহ জ্বলাই দিলে আৰক্ষীয়ে ক্ষন্তেক পিছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিফুটো জ্বলোৱা হ'ব নিচাজাতীয় সামগ্ৰী ইতিমধ্যে ডিফুত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনহাতে কাইলৈ নগাঁও আৰু হোজাই জিলাত জ্বলোৱা হ'ব বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী বৰহমপুৰৰ ৰঙাজান খেলপথাৰ আৰু হোজাৰ শংকৰদেৱ নগৰত জ্বলোৱা হ'ব নিচাজাতীয় সামগ্ৰী কিছুদিনত জব্দ কৰা ড্ৰাগছসমূহ ৰাজহুৱাভাৱে অগ্নিত দহন কৰিছে 163 কোটি টকাৰ মূল্যৰ তাতকৈ অলপ বেছি হ'ব ড্ৰাগছ আমি জব্দ কৰিছোঁ আইনৰ কাৰণে যিখিনি চেম্পল ৰাখিব লাগে সেইখিনিক বাদ দি বাকীবিলাক আমি ৰাজহুৱাভাৱে দহন কৰিছোঁ গোলাঘাটত প্ৰথম এই কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ অলপ গধূলি আমি ইয়াৰ পৰা মই গৈ ডিফুত এই কাৰ্যসূচীত অংশ ল'ম অহাকালি নগাঁও আৰু হোজাইতো এই কাৰ্যসূচীত আমি অংশ ল'ম that this business should have been thousands of crores government is not getting tax families are being destroyed and nobody is benefited only some of the drugs lord so we are taking this matter very very seriously look I do not know whether it will become completely free because these are small quantity comes on in the hands of peddlers very difficult game but we are on the job we will do 100%. We will not do 99.99%. We will do everything possible, throw everything whatever is in our command to make Assam drugs free and to cut the supply line to the mainland of India. তিনিটা কথা এটা আমি যাক ড্ৰাগছক এৰেষ্ট কৰিছোঁ ডিজিপিয়ে গোলাঘাটত কৈছে যে আমি ব্যৱস্থা কৰিছোঁ যাতে তাতে ফৰেনচিক এভিডেন্সটো 2 মাহত হৈ যায় আৰু প্ৰত্যেকজনৰ এগেইনষ্টত যাতে আমি চাৰ্জশ্বিট ফাইল কৰিব পাৰোঁ আমাৰ অট'মেটিক SMS-ৰ আমি ব্যৱস্থা কৰিছোঁ যে আজি 30 দিন হ'ল 35 দিন হ'ল তোমালোকে চাৰ্জশ্বিট ফাইল কৰা OCs and SPs keep on getting alert from the headquarters আৰু NDPS-তো আমি তেওঁলোকক ট্ৰায়েলত দি দিছোঁ য'ত বেল পোৱা অসম্ভৱ গতিকে সেই কামবিলাক আমি কৰি আছোঁ আৰু যিসকলে ডিউৰিং দ্য কাষ্টডি পলাব চেষ্টা কৰিছে আৰক্ষীক ওলোটা আক্ৰমণ কৰিব চেষ্টা কৰিছে দে আৰ বিং ডেল্ট এজ পাৰ ল এটা কথা দেখা পোৱা গৈছে হোমগাৰ্ডৰ পৰা আৰম্ভ কৰি আৰক্ষী সঞ্চালকালয়ে খুবেই ভাল কাম কৰিছে তাত কোনো ডিমত কিন্তু কিছুমান টেকনিকেল অসুবিধা আছে CID ৰিচেণ্টলি এটা কেছত 60 দিনত তেওঁলোকে ডকুমেণ্ট জমা দিব নোৱাৰাৰ কাৰণে তেওঁলোক ওলাই আহিলে যদিও বেল অবজেকশ্যনো দিয়া হৈছিল তাৰপিছত ওলাই আহিছে এই সমস্যাটো কেনেকৈ চোৱা যায় কিছুমান সমস্যা থাকিব কাৰণ অসমত ফৰেনচিক এটা এতিয়া আমি ভাৰতৰ বিভিন্ন ফৰেনচিক লেববিলাকৰ লগত যোগাযোগ কৰিছোঁ চ' ডেট উই কেন আউটচোৰ্চ আজিকালি আনকি প্ৰাইভেট ফৰেনচিক লেবো হৈছে অলৰেডি হোম ডিপাৰ্টমেণ্টক আমি কৈছোঁ ড্ৰাগছ কেছত বেলেগ ডকুমেণ্টছ একো নালাগে চিজাৰটো ভাল কৰি কৰিব লাগে আৰু চিজ হোৱা আইটেমছটো ড্ৰাগছ বুলি প্ৰুভ হ'ব লাগে গতিকে আমি ৰিচেণ্ট টাইমত 10 তাৰিখৰ পিছত এৰেষ্ট হোৱা কোনো মানুহ এতিয়ালৈকে বেইলত যাব পৰা নাই এক্সেপ্ট 1 or 2 ভেৰি ফিউ কেছেছ চি 1400 এৰেষ্ট কৰিছোঁ 1400 জেলত আছে অন টাইম আমি চাৰ্জশ্বিট দিম তেনেকৈ আমি আৰম্ভ কৰিছোঁ আৰু গুৱাহাটী ফৰেনচিক লেবেও যিমান পাৰে তেওঁলোকে সিমান কষ্ট কৰিছে ডে নাইট কাম কৰি আছে তেওঁলোকে যাতে ৰিপৰ্টবিলাক দিব পাৰে এতিয়া 4টা আমাৰ 4টা নতুন ফৰেনচিক লেব আমি চেংচন কৰিছোঁ এবাৰ বাজেটত আমি মোবাইল ফৰেনচিক লেবো দিছোঁ
মোক 6-7 মাহ সময় দিয়ক, এইবিলাক কথা বেল পোৱা তেল পোৱা এইবিলাক পুৰণা কথা হৈ যাব। ছাৰ এইখিনি এটা কথা সুধোঁ, চাইনা ম্যানমাৰৰ পৰা যিহেতু ড্ৰাগছবিলাক 99% নৰ্থ ইষ্টত প্ৰৱেশ কৰে, গতিকে মণিপুৰ গভৰ্ণমেণ্টৰ লগত অসম চৰকাৰে যদি কথা পাতে নিশ্চয়। আমি বহুত কথা পাতিছোঁ আৰু যিমানবিলাক ড্ৰাগছ ধৰাত পৰিছোঁ বহুত ক্ষেত্ৰত মণিপুৰ গভৰ্ণমেণ্টে আমাক সহায় কৰিছে। আজি কেইদিনমান আগতে চুৰাচান্দপুৰত আমি এজন ল'ৰাক ধৰিছোঁ যিয়ে গোটেই পচিং গেমটোৰ কিংপিন আছিলে। গোটেই অসমত গড়ৰ খৰ্গৰ যিমান ব্যৱসায় হয়, ডাউচিন বুলি ন। চ' গতিকে আমি মণিপুৰ নাগালেণ্ড গভৰ্ণমেণ্টৰ পৰা হেল্প নাপালে ডিমাপুৰৰ পৰা মানুহজনক কেনেকৈ এৰেষ্ট কৰি আনিব পাৰোঁ। চ' উই আৰ গেটিং হেল্প। খালি সকলো ষ্টেটৰে পুলিচ ফৰেনচিক চবৰে এটা সীমাবদ্ধতা আছে, গতিকে তাৰ মাজত কাম কৰিছে। আৰু এই মানুহবিলাক সাংঘাতিক স্মাৰ্ট হয়, খোজকাঢ়ি লৈ আহে 15 কিলোমিটাৰ 20 কিলোমিটাৰ তেওঁলোকে খোজকাঢ়ি আহে, গাড়ীত নাহে। খোজকাঢ়া মানুহক সাধাৰণতে আৰক্ষীয়ে চিজ নকৰে, চেক নকৰে। গতিকে বহুতখিনি চ'ৰ্চত ইনফৰ্মেশ্যন লাগে। তেওঁলোকে যিমান টকা খৰচ কৰিব চ'ৰ্চৰ কাৰণে আপোনালোকে তাতকৈ বেছি খৰচ কৰিব লাগিব। চ' ইট ইজ এখন দীঘলীয়া ৱাৰ, কিন্তু আমি জিকিম। ধন্যবাদ। Assam Police is going to raise 10 Commando Battalion in line of NSG. We cannot equate ourselves with NSC, but we are going to draw inspiration from NSG, and these battalion will have some operational power also. Within the battalion there will be a police station also, so that local peace can also be ensured by the battalion. ছয় সাত মাহৰ সময় বিচাৰিছে তেখেতে। 6-7 মাহৰ পিছতে বেইলৰ এই প্ৰথাবোৰ সকলোবোৰ আঁতৰি যাব বুলি কৈছে। ইয়াত ডিফুৰ পৰা কাৰ্বি আংলঙৰ ডিফুৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ আমি মুখ্যমন্ত্ৰীৰ। তেওঁ এইদৰে দাহন কৰিবলৈ যাওঁতে ড্ৰাগছসমূহ দাহন কৰিবলৈ যোৱাৰ সময়ত এইদৰে ভাষ্য আগবঢ়াইছে। তেওঁ কৈছে 4টা ফৰেনচিক লেব ইতিমধ্যে তেওঁ চেংচন কৰিছে আগন্তুক দিনলৈ, আৰু মোবাইল ফৰেনচিক লেবো তেওঁ প্ৰতিষ্ঠা কৰা বা স্থাপন কৰাৰ কথা উনুকিয়ালে এই মুহূৰ্তত। কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা তেওঁ ইতিমধ্যে কৰিছে। আৰু বাজেট সন্দৰ্ভতো তেওঁ কেইবাটাও কথা পুনৰবাৰ উনুকিয়াইছে। এই সন্দৰ্ভত গোলাঘাটত জ্বলোৱা হৈছে যিহেতু বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, আমি দৃশ্য দেখুৱাইছোঁ। কাৰ্বি আংলঙৰ ডিফুটো বৃহৎ পৰিমাণৰ ড্ৰাগছ জ্বলোৱা হ'ব, আৰু কাইলৈ হোজাইত আৰু নগাঁৱত জ্বলোৱা হ'ব বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী। কাৰ্বি আংলঙৰ ডিফুৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তদাৰক কৰিছে আৰু নিজ হাতেৰে ইয়াত জ্বলাবলৈ লৈছে। হাতত জুমুঠি লৈ জ্বলাবলৈ লৈছে ড্ৰাগছসমূহ। পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ ডিফুৰ পৰা। আমাৰ সাংবাদিক ঋত্বিক কৌশিক উপস্থিত আছে ডিফুত, আৰু তাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। ইয়াত ড্ৰাগছসমূহ দাহন কৰাৰ পোনপটীয়া দৃশ্য। কেইবাগৰাকীও মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ সহযোগত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰো উপস্থিতিত এইদৰে দাহন কৰা হৈছে ড্ৰাগছ। কাৰ্বি আংলঙৰ ডিফুৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ। এফালে এয়া গোলাঘাটৰ দৃশ্য, আনফালে এয়া কাৰ্বি আংলঙৰ ডিফুৰ দৃশ্য। আজিৰ দিনটোত দুই ঠাইত এইদৰে দাহন কৰা হৈছে ড্ৰাগছ। কাইলৈ নগাঁও আৰু হোজাইত ড্ৰাগছ জ্বলোৱা হ'ব, মুখ্যমন্ত্ৰীৰ উপস্থিতিতে জ্বলোৱা হ'ব ড্ৰাগছ।
আজি গোলাঘাট আৰু কাৰ্বি আংলঙত জ্বলাই দিয়া হৈছে আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰা বুজন পৰিমাণৰ ড্ৰাগছসমূহ। দুইখন উইণ্ডত আমি দেখুৱাইছোঁ দুই ঠাইৰ ড্ৰাগছৰ জ্বলাই দিয়াৰ পাছৰ অৱস্থা ইয়াত ডিফুৰ কাৰ্বি আংলঙৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দপদপকৈ জ্বলিছে। এইদৰে জুমুঠিৰে জুই লগাই দিয়াৰ পিছতে ড্ৰাগছসমূহ ওপৰত ঢালি দিয়া হৈছে আৰু তেনেদৰে জ্বলি উঠিছে বুজন পৰিমাণৰ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীসমূহ। এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচী ৰাখিছে। মূৰত হেলমেট পিন্ধি এইদৰে তেওঁ নিজ হাতেৰে ড্ৰাগছসমূহ দাহন কৰে আৰু তাৰ পাছতে ৰাওনা হৈছে তেওঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আছে, ডিফুত উপস্থিত হৈ আছে, তাৰ পৰাই তেওঁ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছে। এইদৰে ড্ৰাগছসমূহ জ্বলাই দিয়া হৈছে। গোলাঘাটৰ পিছত ইয়াৰ কাৰ্বি আংলঙৰ ডিফুত মুখ্যমন্ত্ৰীৰ উপস্থিতিত জ্বলাই দিয়া হ'ল ড্ৰাগছ। কাইলৈ নগাঁও আৰু হোজাইত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উপস্থিত থাকিব মুখ্যমন্ত্ৰীগৰাকীও। ইয়াত ড্ৰাগছ দাহন কাৰ্যসূচী পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে বুজো লৈছিল হেৰইন আদিসমূহৰ কিমান পৰিমাণৰ আছিল আৰু সকলোবোৰ জ্বলাই দিয়াৰ কথা সকলোবোৰ বুজ লৈছিল তেওঁ, আৰু তাৰ পাছতে নিজ হাতেৰে তেওঁ জ্বলাই দিয়ে এই ড্ৰাগছৰ বৃহৎ দমটো। পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ কাৰ্বি আংলঙৰ ডিফুৰ পৰা। দপদপকৈ জ্বলিছে ইয়াত ড্ৰাগছ। জব্দকৃত ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছবোৰ এইদৰে জ্বলাই দিয়া হৈছে। এক কাৰ্যসূচী অনুষ্ঠিত হৈ যায় গোলাঘাট আৰু ডিফুত। মুখ্যমন্ত্ৰীয়ে দুয়োটা কাৰ্যসূচীতে উপস্থিত থাকে, অংশ লয়। গোলাঘাটৰ পিছত এই পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ কাৰ্বি আংলঙৰ ডিফুৰ পৰা, য'ত মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে জ্বলাই দিলে জব্দকৃত ড্ৰাগছসমূহ। পৰৱৰ্তী সময়ত তেওঁ 99.99% ড্ৰাগছ নিৰ্মূলৰ ব্যৱস্থা হাতত ল'ব বুলি তেওঁ অনুকিয়ালে সংবাদ মাধ্যমৰ আগত। সম্পূৰ্ণ নিৰ্মূল কৰিব তেওঁ ড্ৰাগছ অসমৰ পৰা, তাৰ প্ৰতিশ্ৰুতি জনালে। এই প্ৰতিশ্ৰুতি দিলে সংবাদ মাধ্যমৰ সন্মুখত। এইদৰে তেওঁ ঘোষণা কৰিলে। 4টাকৈ ফৰেনচিক লেব তৈয়াৰৰ কথা ক'লে, লগতে মোবাইল ফৰেনচিক লেবো তেওঁ প্ৰতিষ্ঠা কৰাৰ পৰা প্ৰস্তাৱ আগবঢ়ালে, ঘোষণা কৰিলে। কাৰ্বি আংলঙৰ ডিফুৰ পৰা আমি দেখুৱাইছোঁ দপদপকৈ জ্বলিছে ড্ৰাগছসমূহ। কাইলৈ নগাঁও আৰু হোজাইত একে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব আৰু তেওঁৰ উপস্থিতিতে কাইলৈ নগাঁও আৰু হোজাইতো জব্দকৃত ড্ৰাগছসমূহ জ্বলাই দিয়া হ'ব। মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে ড্ৰাগছ বিনষ্টকৰণ অভিযানত। প্ৰথমতে ড্ৰাগছসমূহ জব্দ কৰা হ'ল, তাৰপিছত সমস্বৰে জ্বলাই দিয়া হ'ল সকলো গোলাঘাট, কাৰ্বি আংলং, নগাঁও আৰু হোজাই এই 4খন জিলাত ভাগে ভাগে, অৰ্থাৎ আজিৰ দিনটোত দুটাই কাৰ্যসূচী আছিল ড্ৰাগছ দাহনৰ, ড্ৰাগছ বিনষ্টকৰণৰ। দুয়োটা কাৰ্যসূচী ইতিমধ্যে সম্পাদন হৈছে। কাইলৈ নগাঁও আৰু হোজাইত জ্বলাই দিয়া হ'ব ড্ৰাগছসমূহ এনেদৰে।
গৈ নিজেই আচলতে এই পৰা আৰম্ভ কৰিছিল জ্বলাই দিছে কাৰণ এটা যে অসমত যিটো দেখা পোৱা গৈছে যে ড্ৰাগছৰ আৰু এই ড্ৰাগছ শিকোৱা এই ড্ৰাগছ মষিমূৰ হ'ব লাগে জুয়ে আচলতে যেনেদৰে সকলো বস্তু দাহ কৰে আৰু ঠিক একেদৰে প্ৰতিটো স্থানত যদি শিকোৱা ড্ৰাগছ সেই ড্ৰাগছ যাতে দাহ হৈ যায় আৰু জুইত পুৰি ছাই হৈ যায় সকলো সেই অপশক্তিটো আচলতে নষ্ট হৈ যায় সেয়া এদৰে খবৰ অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ সময় স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড স্বাগতম বাতৰিৰ মাজলৈ এবাৰ মানৱ দেহৰ অংগ সৰবৰাহকাৰীৰ কবলত পৰিছে তিনিচুকীয়াৰ এজন লোক তিনিচুকীয়া শ্ৰীপুৰীয়াত ভাড়াতীয়া হিচাপে থকা মণিপুৰৰ অৰূপ কুমাৰ সিনহা নামৰ এজন লোকে কিডনী বিক্ৰী কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে আৰ্থিকভাৱে জুৰুলা হোৱাৰ বাবে কিডনী বিক্ৰীৰ কথা উল্লেখ কৰিছে পৰিয়ালৰ লোকে অৰূপ কুমাৰৰ পত্নীয়ে জনোৱা অনুসৰি বন্ধন বেংককে ধৰি কেইবাটাও মাইক্ৰ ফাইনেন্স কোম্পানীৰ ঋণৰ বোজা থকাৰ বাবে পৰিয়ালটোৰ সৈতে মানৱ অংগ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ কৰাই দিছিল পম্পী নামৰ এগৰাকী মহিলাই 4 লাখ টকাৰ বিনিময়ত অৰূপ কুমাৰ সিনহাই কিডনী বিক্ৰী কৰিবলৈ সৈমান হৈছিল যদিও মাত্ৰ 2 লাখ টকাহে লাভ কৰিছে পৰিয়ালটোৱে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে লোকজনক থানালৈ আনি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে জনাইছো এইবাৰ হি পাইছে কিডনী বিক্ৰীৰ চক্ৰ তিনিচুকীয়ালৈকে এবাৰ মানৱ দেহৰ অংগ সৰবৰাহকাৰীৰ কবলত পৰিছে তিনিচুকীয়াৰ এজন লোক তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত ভাড়াতীয়া হিচাপে থকা মণিপুৰৰ অৰূপ কুমাৰ সিনহা নামৰ এজন লোকে কিডনী বিক্ৰী কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে আৰ্থিকভাৱে জুৰুলা হোৱাৰ বাবে পৰিয়ালটোৱে কিডনী বিক্ৰীৰ কথা উল্লেখ কৰিছে অৰূপ কুমাৰৰ পত্নীয়ে জনোৱা অনুসৰি বন্ধন বেংককে ধৰি কেইবাটাও মাইক্ৰ ফাইনেন্স কোম্পানীৰ ঋণৰ বোজা থকাৰ বাবে পৰিয়ালটোৰ সৈতে মানৱ অংগ সৰবৰাহকাৰীৰ সৈতে যোগাযোগ কৰাই দিছিল পম্পী নামৰ এগৰাকী মহিলাই 4 লাখ টকাৰ বিনিময়ত অৰূপ কুমাৰ সিনহাই কিডনী বিক্ৰী কৰিবলৈ সৈমান হৈছিল যদিও মাত্ৰ 2 লাখ টকাহে লাভ কৰিছে পৰিয়ালটোৱে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে লোকজনক থানালৈ আনি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে आप कितनी बिक्री की अपना कैसे कौन कौन आदमी लगी आपको कोई एक आदमी था वही लेकर गया क्या नाम था पंपी नाम था हाँ पंपी औरत था क्या कहाँ लेके गया वो गुवाहाटी ले गया गुवाहाटी से उतर ले गया उधर कहाँ वो कलकत्ता कलकत्ता कितना रुपए में बिक्री किया ऐसे 4 बोला था हम लोग को हाँ लेकिन पैसा नहीं मिला अभी कितना दिया आपको केस अभी से 3 से मिला है। लाख तो ये आपका फिर चेक दिया एक बोले बाउंस हुआ है क्या बात है पैसा नहीं दूंगा हम लोग को झूठ बोला है कि कितना रुपया का चेक दिया था अभी बिक्री किया क्या किडनी नहीं कितना रुपया का चेक दिया 1 लाख बाउंस हो गया हाँ। पंपी कहाँ अभी इधर में होगा घर में होगा पंपी से कौन मिला है आपको हाँ पंपी से कौन मिला है आपको पंपी से इन लोग हमारा वाइफ बात करके बात किया है तो आप क्यों बिक्री किया कारण क्या था हमारा 2020 में बहुत प्रॉब्लम था घर का भी खाना चावल हमारा फैमिली बड़ा था खाने का नहीं था पैसा मैंने गरीबी के लिए बिक्री किया কেৰালাত অভিযান চলাইছে হোজাই আৰক্ষীয়ে কেৰালাৰ নাৰী দেহ ব্যৱসায়ৰ ঘাটিত চলিছিল অভিযান হোজাই আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে অসমৰ 9 গৰাকীকৈ যুৱতী আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তদাৰকত চলিছিল অভিযান উদ্ধাৰ হোৱা যুৱতী কেইগৰাকী অসমৰ 5খন জিলাৰ হোজাইৰ 2 গৰাকী নগাঁৱৰ 2 গৰাকী মৰিগাঁৱৰ 3 গৰাকী শোণিতপুৰ আৰু কামৰূপৰ 1 গৰাকীকৈ যুৱতী আছিল অভিযানত গ্ৰেপ্তাৰ হৈছে দেহ ব্যৱসায় চক্ৰৰ 2 সদস্য গ্ৰেপ্তাৰ হোজাইৰ মুফজুল হক আৰু নগাঁৱৰ ৰকবুল হুছেইন কেৰালাৰ পৰা হোজাই অভিমুখে ৰাওনা অভিযানকাৰী দলটোৰ তত্ত্বাৱধানত আছিল উপ আৰক্ষী অধীক্ষক ৰজি তালুকদাৰ জনাইছো পুনৰ এবাৰ কেৰালাত হোজাই আৰক্ষী অভিযান চলাইছে কেৰালাৰ নাৰী দেহ ব্যৱসায়ৰ ঘাটিত চলিছে অভিযান হোজাই আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে অসমৰ 9 গৰাকীকৈ যুৱতী আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তদাৰকত চলিছিল এই অভিযান উদ্ধাৰ হোৱা যুৱতী কেইগৰাকী অসমৰ 5খন জিলাৰ পুনৰবাৰ জনাইছো হোজাইৰ 2 গৰাকী নগাঁৱৰ 2 গৰাকী মৰিগাঁৱৰ 3 গৰাকী শোণিতপুৰ আৰু কামৰূপৰ 1 গৰাকীকৈ যুৱতীক উদ্ধাৰ কৰা হৈছে কেৰালাৰ পৰা অভিযানত গ্ৰেপ্তাৰ হৈছে দেহ ব্যৱসায় চক্ৰৰ 2 সদস্য গ্ৰেপ্তাৰ হোজাইৰ মুফজুল হক আৰু নগাঁৱৰ ৰকবুল হুছেইন কেৰালাৰ পৰা হোজাই অভিমুখে ৰাওনা হৈছে ইতিমধ্যে অভিযানকাৰী দলটোৰ তত্ত্বাৱধানত আছিল উপ আৰক্ষী অধীক্ষক ৰজি তালুকদাৰ
নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি ফুৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ প্ৰয়াসত আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক ৰাজ্যৰ আইনী ব্যৱস্থাৰ আৰক্ষীৰ হাততে ন্যস্ত থাকে কিন্তু মধ্যপ্ৰদেশৰ গুণাত আৰক্ষীয়ে যি কাম কৰিলে সেই কাম চাই বা সেই কাম দেখি আপুনি আৰক্ষীক চেলুট দিব পাৰে কৰোনাৰ পৰা যদি বাছি থাকিব লাগে তেন্তে ভেকচিন নিশ্চয় ল'ব হয় মধ্যপ্ৰদেশৰ গুণা অঞ্চলত এইকেইদিন পুলিচে ঘৰে ঘৰে গৈ এই কথা সকলোকে অৱগত কৰি আছে গুণাত ভেকচিনেশ্যন প্ৰদানৰ বাবে পুলিচে লোৱা এই জনসচেতন ব্যৱস্থাক এতিয়া সকলোৱে আদৰি লৈছে গুণা জিলাৰ সকলো থানা সকলো আৰক্ষী চকীৰ পুলিচ কনিষ্টবলসকলক এতিয়া ঠায়ে ঠায়ে আপুনি ভেকচিন গ্ৰহণৰ বাবে লোকসকলক জাগ্ৰত কৰাৰ চেষ্টাত ব্ৰতী থকা দেখিবলৈ পোৱা যাব অকল এয়াই নহয় তেওঁলোকে ভেকচিনেশ্যনক লৈ যিসমূহ উৰা বাতৰি আছে তাকো নিৰ্মূল কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে বিগত 20 দিনৰ ভিতৰতে এতিয়ালৈকে প্ৰায় 20,000 লোকক টিকা প্ৰদান কৰা হৈছে उस बीट के प्रभारी और अधिकारी कर्मचारी सभी बीट में जाएंगे जा रहे हैं और उस बीट में रहने वाले प्रत्येक व्यक्ति से संपर्क करेंगे प्रत्येक मकान में जाएंगे और वहां जाकर ये सुनिश्चित करेंगे पूछेंगे कि वैक्सीनेशन प्रत्येक परिवार का हुआ अथवा नहीं जहां कोई समस्या है जो नहीं करा पा रहे हैं उनसे कराए जाने का अनुरोध करेंगे আইনৰ কামসমূহ সম্ভালি থকাৰ লগতে অতিৰিক্তভাৱে এই কাৰ্যসমূহ সম্পাদন কৰা কোনো এক সহজ কাম নহয় কিন্তু গুণা আৰক্ষী থানাৰ কেপ্টেইন আৰু তেওঁৰ সহযোগী আৰু ৰাইজৰ মৰম আৰু আদৰে এই কাৰ্য সম্পাদন কৰাত তেওঁলোকক সহযোগিতা কৰিছে আৰু এই সাহসকে লৈ বিগত 20 দিন ধৰি গুণা আৰক্ষী চকীৰ প্ৰতিগৰাকী লোকে ৰাইজৰ মাজত টিকা গ্ৰহণ কৰিবলৈ সজাগতা সৃষ্টিৰ প্ৰয়াসত জুটি আছে এই দুৰ্যোগৰ দিনত কি কনিষ্টবল কি বিষয়া সকলোৱে একেলগে জাগৰণ সৃষ্টিৰ প্ৰয়াসত ব্ৰতী হৈ আছে আৰু আৰক্ষীৰ এনে পদক্ষেপৰ পাছতে এতিয়া গুণা অঞ্চলটোৰ 80% লোকে ভেকচিনেশ্যন গ্ৰহণ কৰিছে প্ৰথম ড'জটো শেষ হ'ল এতিয়া দ্বিতীয় ড'জৰ বাবেও আগবাঢ়িছে গুণা আৰক্ষী চকীয়ে सभी पुलिस अधिकारी कर्मचारी कांस्टेबल से लेके और पुलिस अधीक्षक तक सभी इस दिशा में प्रयासरत हैं सभी अपने अपने स्तर पर कार्य कर रहे हैं आम जनता से अनुरोध है कि वे पुलिस के इस कार्य में सहयोग प्रदान करें और सभी आगे बढ़ चढ़कर वैक्सीनेशन कराएं প্ৰায়ে আৰক্ষীৰ এনে কিছু কৰ্মই সাধাৰণ জনতাৰ মনত বাৰুকৈ প্ৰভাৱ পেলাই যায় গুণা আৰক্ষী চকীৰ এনে পদক্ষেপ আন আৰক্ষী চকীৰ বাবেও যেন এক বৃহৎ নিদৰ্শন তেওঁলোকেও শিকিব তেওঁলোকেও বুজিব আৰু কৰোনাৰ বিৰুদ্ধে এই যুদ্ধখনত আৰক্ষীৰ এনে সততা জয়ী কৰোৱাত নিশ্চয় সহায় কৰিব ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক আজিৰ আফটাৰনুন এক্সপ্ৰেছ ইমানে নমস্কাৰ